এসময়ৰ অবিভক্ত দৰং জিলা আৰু তাৰ পাছত শোণিতপুৰ জিলাৰ অন্তৰ্গত চতিয়া এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই। ইংৰাজে ঠাইখনৰ নামটো চুতীয়া বুলি লিখিবলৈ লৈছিল আৰু সেইবাবেই চৰকাৰী কামত আজিও ঠাইখনৰ নামটো চুতীয়া বুলি লিখা হয়। অৱশ্যে বিদ্যালয়, মহাবিদ্যালয় আদিত অসমীয়া উচ্চাৰণেৰে চতিয়া বুলি লিখা হয়। এসময়ৰ বিদ্যালয়ৰ পাঠ্যপুথিত এই ঠাইখনৰ পৰিচয় দিওঁতে ভদ্ৰলোকৰ বাসস্থান বুলি উল্লেখ কৰা হৈছিল। আহোমৰ ৰাজত্বকালত ন-দুৱাৰ বুলি কোৱা এই অঞ্চলটোৰ কেন্দ্ৰবিন্দু আছিল চতিয়া। সেয়ে ইংৰাজৰ ৰাজত্বকালৰ মাজভাগতে 1853 চনত ইয়াত এখন বিদ্যালয় স্থাপন কৰা হৈছিল। নাম আছিল গভৰ্ণমেণ্ট MV স্কুল। এই বিদ্যালয়ৰ বুকুৱেদিয়েই সেই অঞ্চলৰ অনেক সন্তানে বিশ্বমুখী যাত্ৰা আৰম্ভ কৰিছিল। বিজয় চন্দ্ৰ ভাগৱতী, বীৰেন বৰকটকী, কেশৱ মহন্ত আদি চতিয়াৰ সন্তানসকল সমগ্ৰ অসমৰে চিনাকি। এই বিদ্যালয়খনতে সংৰক্ষিত হৈ থকা এটা মদৰুৱা পৃষ্ঠাত 21 আগষ্ট 1942 চনৰ দিনটোত লিখা আছে এনেকৈ: আদেশ 151। 3জন মাষ্টৰ শ্ৰীযুত বিমান চন্দ্ৰ বৰা MA, মহেন্দ্ৰ BSc, বলো BA, এওঁলোকৰ লগতে আৰু 5জনৰে মুঠ 8জনক আজি এৰেষ্ট কৰি নি তেজপুৰ জেইল হাজতত ৰাখিছেগৈ। সেই সময়ৰ বিহালী হাইস্কুলৰ শিক্ষক চতিয়াৰ ডিম্বেশ্বৰ হাজৰিকা, কুলধৰ আৰু থুলেশ্বৰ হাজৰিকাৰ লগতে এৰেষ্ট হোৱা ছাত্ৰসকল আছিল ক্ৰমে দেৱেন, পোৱাল, বীৰেন, চন্দ্ৰ আৰু শ্ৰেণীধৰ। তেতিয়া দৰং জিলাৰ সদৰ ঠাই আছিল তেজপুৰ। কি কাৰণত ৰাখিছেগৈ তেওঁলোকক তেজপুৰ হাজতত? সেই মদৰুৱা পৃষ্ঠাতে সন্নিৱিষ্ট হৈছে এনেকৈ: কালি অৰ্থাৎ ইংৰাজী 20/8/42 তাৰিখে প্ৰায় 3000 মান মানুহৰ মতা মাইকী ল'ৰা ছোৱালীৰ এটা বিৰাট সমদলে প্ৰায় গোটেই চতিয়া অঞ্চলতে ৰাস্তাই ৰাস্তাই শোভাযাত্ৰা কৰে আৰু আবেলি প্ৰায় 5টামান বজাত তেওঁলোক ঘূৰি আহি চতিয়া থানা ঘেৰাও কৰি চাৰিওফালে কেইপাকমান দি জয়ধ্বনিৰে কঁপাই তোলে। তাৰ পিছত থানাৰ সন্মুখতে বাকৰিত বহি এখন সভা পাতে। শ্ৰীযুত বিমান চন্দ্ৰ বৰা MA আৰু শ্ৰীযুত বাপাৰাম গগৈ বৰুৱাই ভাষণ দিয়ে। তাৰ পাছতে থানা চৌহদ ঘেৰাও কৰি তিৰংগা পুতিলে। ইংৰাজক বুজাই দিয়া হ'ল তেওঁলোকৰ বেলি মাৰ যাবৰ হৈছে। দিনটো আছিল 20 আগষ্ট 1942 চন। চৰকাৰী প্ৰতিষ্ঠানৰ সন্মুখত স্বাধীনতা সংগ্ৰামৰ পতাকা উৰুৱা এইটোৱেই আছিল দেশৰ ভিতৰত সৰ্বপ্ৰথম ঘটনা। ইয়াত চতিয়া বুলি কওঁতে এতিয়াৰ জামুগুৰিহাট, নাগশংকৰ আৰু বিশ্বনাথৰ বাসিন্দাসকলকো সামৰি লোৱা হৈছে। সমগ্ৰ নদুৱাৰ অঞ্চলটোৰ দায়িত্ব ল'বলৈ চতিয়া থানাখন ইংৰাজে প্ৰতিষ্ঠা কৰিছিল 1861 চনত। থানাখন আছিল ইংৰাজৰ শক্তি আৰু অহংকাৰৰ প্ৰতীক। অঞ্চলটোৰ বাসিন্দাসকল আছিল স্বাধীনতা পিপাসু লোক। অমিয় কুমাৰ দাস, জ্যোতিপ্ৰসাদ আগৰৱালা, পুষ্পলতা দাস, তুলসী চন্দ্ৰ হাতীবৰুৱা, বিজয় চন্দ্ৰ ভাগৱতী, লক্ষীনাথ বৰুৱা, ৰবিচন্দ্ৰ হাজৰিকা, স্বৰ্ণপ্ৰভা মহন্ত আদি অনেক স্বাধীনতা যুঁজাৰুৱে চতিয়াৰ আকাশ বতাহ কঁপাই তুলিছিল। জ্যোতিপ্ৰসাদে নেতৃত্ব দিছিল মৃত্যু বাহিনী। জ্যোতি বিষ্ণুৰ সাংস্কৃতিক পথাৰখনো আছিল এই অঞ্চলেই। ইয়াতেই ৰূপ কোঁৱৰে ৰচনা কৰিছিল বিশ্ববিজয়ী নজোৱান। তাৰ পাছত লুইতেদি বহু পানী বাগৰি গ'ল বহু পানী চতিয়াৰ মাজেদি থানাখনৰ সমীপেদি আপোন মনে বৈ থকা মৰনৈৰ বুকুৱেদিও। স্বাধীনতাৰ 78 বছৰৰ পাছত বিধায়ক পদ্ম হাজৰিকাৰ উদ্যোগত 2024 চনৰ পৰা এই বিশেষ দিনটো চতিয়া দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সাহস, দেশপ্ৰেম আৰু আত্মমৰ্যাদাৰ প্ৰতীক ৰূপে এই দিনটোত আমি সকলোৱে গৰ্বিত হৈ সেই মহান যুঁজাৰুসকলক শ্ৰদ্ধা জনাওঁ। আহক।